ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো মহাশিৱৰাত্ৰি পূজা। কলিয়াবৰ ভালেকেইটা স্থানৰ লগতে কেলিটনতো উদযাপন কৰা হৈছে মহাদিদেৱ শিৱ পূজা। কেলিটন গীতি পাহাৰত অৱস্থিত গীতি শিৱ মন্দিৰত উদযাপন কৰা হৈছে এই পূজা। উল্লেখযোগ্য যে শ্ৰীধৰ বেহেৰা নামৰ এজন ভক্তই সপোন দেখি মন্দিৰটো আৱিষ্কাৰ কৰিছিল বুলি জানিব পৰা গৈছে। 2004 চনৰ পৰাই মন্দিৰটোত শিৱ পূজা অনুষ্ঠিত হৈ অহাৰ কথাও জানিব পৰা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰ কেলিটন চাহ বাগিচা গীতি পাহাৰ মন্দিৰতো আজি মহাশিৱৰাত্ৰি উদযাপন কৰা হৈছে। কি ক'ব? আমি প্ৰত্যেক বছৰে পাতোঁ ইয়াত শিৱৰাত্ৰি পূজা আৰু আজিলৈকে পাতিয়ে আছোঁ। আপুনি এই মন্দিৰটো যে বিচাৰি ওলাইছিলে, কেনেকুৱা বিচাৰি ওলালে বাৰু? মোক বাৰে বাৰে সপোন দি আছিলে মানে গৌৰী শংকৰ এনেকৈ ফটো দেখা দিয়ে, মানে এবাৰ নহয় বাৰে বাৰে দেখা দিয়ে, মানে 3বাৰমান দেখা দিলে, মানে এটাই সপোন। এতিয়া মই আৰু ভাবিলোঁ কিয় দি আছে, এটাই সপোনটো বাৰে বাৰে হ'ব নালাগে, এটা সপোন এবাৰেই হয়, কিয় এনেকুৱা হয় বাৰু। তাৰপিছত মই আৰু এটা বাবাৰ ওচৰত গ'লোঁ, চিকনি মন্দিৰ গ'লোঁ, তাক বাবাক ক'লোঁ যে বাবা এনেকৈ চেনেকৈ কথা, আৰু মই এটা সপোন বাৰে বাৰে পাই আছোঁ কিয়? সি ক'লে সঁচাই, কথাটো সঁচাই। সি চোৱা চিতি কৰি পেলাই দেখিবলৈ ক'লে আৰু আছে তাত, বিচাৰিলে পাই যাব এনেকৈ ক'লে। তেতিয়া মই আহি পেলাই আৰু বিচাৰিলোঁ, 2 দিন বিচাৰিবলৈ আহিলোঁ, তাৰপিছত পাই গ'লোঁ। কেতিয়া বিচাৰি পালে বাৰু? 2004 চনত আপুনি এই মন্দিৰখন বিচাৰি পালে। তাৰপাছত তাৰ পাছৰ পৰাই মানে ইয়াত শিৱৰাত্ৰি উদযাপন কৰা হয়। তাৰপিছৰ পৰা মানে আমি শিৱৰাত্ৰি পূজা ইয়াত পাতোঁ। বছৰি আপোনালোকে শিৱৰাত্ৰি পূজা ইয়াতে মহাশিৱৰাত্ৰি পূজা উদযাপন কৰে। আৰু কি ক'ব এতিয়া? কিবা এটা মন্ত্ৰ কৈ দিব পাৰিব নেকি মহাশিৱৰাত্ৰিৰ বিষয়ে? কি কওঁ? মন্ত্ৰ এটা গাই দিয়ক মহাশিৱৰাত্ৰি, যিহেতু আজি মহাশিৱৰাত্ৰি আৰু ৰাজ্যৰ ভালৰ কাৰণে বা যোনটো মন্ত্ৰ আপুনি গায় সেই মন্ত্ৰটো। শ্ৰী শিৱায় নমস্তুভ্যম, এই মন্ত্ৰটো মানে 5বাৰ কয়। আৰু শিৱ ভগৱানক শ্ৰী শিৱায় নমস্তুভ্যম, এই মন্ত্ৰটো মানে ভগৱানক প্ৰাৰ্থনা কৰি পেলাই কিবা ক'লে সেইটো মানে হৈ যায় কামটো। আজি যিহেতু শিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰি, আৰু যিহেতু ভোলে বাবাক ভাঙৰ নিচা বুলি কোৱা যায়, ভোলে বাবাৰ প্ৰেম মানে যিকেইটা প্ৰিয় ভোলে বাবাৰ ভক্তসকল আজি যিহেতু ভাং খায়, সেই বিষয়ে কি ক'ব? ভাং খোৱাটো প্ৰয়োজন নে এনেকুৱাই নাখালেও হ'ব, নে ভক্ত হিচাপে ভাংটো খাব লাগে নেকি? ভাংটোতো দিয়া হয় ভগৱানক, কিন্তু দি পেলাই নোখোৱাটো বেয়া দেখায়, সেইটো কাৰণে খাব লাগে, মানে অকণমান হ'লেও খাব লাগে।